নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি দুটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিম এটা হৈছে ফ্লিপকাৰ্ট কোম্পানীৰ জব নেক্সট এটা হৈছে আৰআৰবি এএলপি এছিষ্টেণ্ট লোকো পাইলটৰ যিটো জব বৰ্তমান নটিফিকেশ্যন মুকলি হৈছে কোনোবাটোৰ হয়তো এপ্লাই বৰ্তমান চলি আছে সেই ৰিক্ৰুটমেণ্ট দুটাৰ বিষয়ে আলোচনা কৰিম এনে কিছুমান কেণ্ডিডেট আছে তেওঁলোকে চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰি থাকি তেওঁলোকৰ হয়তো এইজ নোহোৱা হৈ গ'ল বা তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন নিমিলে তো তেনেকুৱা কিছুমান কেণ্ডিডেট আছে তেওঁলোকে এনেধৰণৰ প্ৰাইভেট জবৰ ওপৰতো ভিডিঅ' মোক বিচাৰে সেইবাবে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে যদি আপোনালোকে ইচ্ছুক এটা প্ৰাইভেট জবৰ বাবে যদিহে আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে হয়তো আপোনালোকৰ চাকৰি হয়তো মিলা নাই তো আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লগতে এটা অনুৰোধ চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে সেই বস্তুটো জনাবলৈ নাপাহৰিব লগতে এইজ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব আমি আপোনালোকৰ এইজ চাই বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি ভিডিঅ' চাই আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাই কিনে আপোনালোকৰ বাবে এনেধৰণৰ প্ৰাইভেট জব বা চৰকাৰী জব যিয়েই নহওক আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰিব পাৰোঁ সেয়েহে এটা অনুৰোধ কমেণ্টত সেই বস্তুখিনি জনাবলৈ নাপাহৰিব এতিয়া সময় নষ্ট নকৰি আজিৰ যিটো ভিডিঅ'ৰ মেইন টপিক সেই বস্তুটো আলোচনা কৰিব বিচাৰিছোঁ প্ৰথম জবটো আছিল ফ্লিপকাৰ্ট কোম্পানীৰ পৰা কিছুমান পদ মুকলি হৈছে টোটেল পদ মুকলি হৈছে ৪৫৭২টা আপোনালোকক এটা পদ লাগে যদিহে ৱেইট কৰিছিল এটা প্ৰাইভেট জবৰ বাবে সুন্দৰকৈ আপুনিও এপ্লাই কৰি ল'ব পাৰে অনলাইন মোডত এপ্লাই হৈ আছে চিন্তা কৰিব নালাগে ১৭ মাৰ্চৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে বৰ্তমানো এপ্লাই চলি আছে ১৬ এপ্ৰিললৈকে এপ্লাই চলি থাকিব মোটামুটি এক মাহ আপোনালোকৰ হাতত সময় আছে যদিহে ইচ্ছুক এপ্লাই যদিও কৰা নাই এতিয়াই আপোনালোকে এপ্লাই কৰি ল'ব পাৰে অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটবিলাক ইয়াত উল্লেখ কৰিছে ফ্লিপকাৰ্ট careers.com যদি বুলি আপোনালোকে সাৰ্চ কৰে কেনেদৰে এপ্লাই কৰিব লাগিব বা কিমান কোড পোষ্ট খালি হৈছে আপোনালোকে আটাইখিনি কথা গম পাব ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সেইটো এটা ডাঙৰ কথা কাৰণ আমাৰ যিমানখিনিয়ে এটা সংস্থাপনৰ বাবে ৱেইট কৰি থাকে বা এটা চৰকাৰী চাকৰি বা প্ৰাইভেট কামৰ বাবে ৱেইট কৰি থাকে তেওঁলোকৰ অকণমান আৰ্থিক অনাটন পইচা পাতি অকণমান অভাৱ তেওঁলোকে হয়তো এপ্লিকেশ্যন ফিজ দিবৰ বাবে অকণমান অসমৰ্থক সেইটো কাৰণে ইয়াত এইটো আটাইতকৈ সুযোগ ইয়াত কোনো ধৰণৰ ফিজ কাটিব নালাগে যদি আপুনি নিজৰ ফোনত এপ্লাই কৰে কোনো ধৰণৰ বেলেঞ্চ খৰচ নহয় যদি আপুনি কম্পিউটাৰ শ্বপত যায় যদি আনৰ দ্বাৰা যদি আপোনালোকে এপ্লাইটো কৰে তেতিয়াহ'লে ২ টকা হয়তো আপোনালোকৰ পইচাৰ প্ৰয়োজন হ'ব পাৰে এইজ ১৮ পৰা ৪০ বছৰ উইথ আপোনালোকৰ ৰিলেক্সেশ্যন থাকেই বাৰু আমাৰ প্ৰাইভেট জবত হয়তো ৰিলেক্সেশ্যন কমকৈ থাকে কিন্তু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিমানবোৰ চাকৰি থাকে তাত কিন্তু ৰিলেক্সেশ্যন থাকিব ইয়াত কিন্তু ১৮ পৰা ৪০ বছৰ বহুত এইজ আপোনালোকে যদি এপ্লাই কৰিব এতিয়াও বাকী আছে কৰি ল'ব ঠিক আছে আটাইতকৈ ডাঙৰ এটা কনফিউজ মই থাম্বনেইলত সেইটো কাৰণে মেল ফিমেল বুলি লগাইছোঁ পুৰুষ মহিলা বুলি ফ্লিপকাৰ্ট জব মেছোৰ জব আমাজনৰ জব যিমানবোৰ অনলাইন ডেলিভাৰী কৰা জব আছে সেই জববোৰৰ যেতিয়া নটিফিকেশ্যন ওলায় আমাৰ মানুহখিনি এটা ভুল ধাৰণা হয় তাত কেৱল ডেলিভাৰীৰে কাম থাকে ডেলিভাৰী বয় বা ডেলিভাৰী গাৰ্লে তেনেকুৱা ধৰণৰ কাম কৰে মানে নিজৰ বাহনৰ সহায়ত স্কুটিয়ে হওক বাইকেই হওক নিজে তেওঁলোকে ডেলিভাৰী কৰিব লাগে তাত আৰু বেলেগ কাম একো নাথাকে বেলেগ মানুহে কাম নকৰে নেকি তেনেকুৱা এটা ভাৱ তেওঁলোকৰ মনত থাকে এতিয়া এই ভিডিঅ'টো চাই হয়তো আপোনালোকে তেনেকুৱা এটা ফিল কৰিছে যে ফ্লিপকাৰ্টৰ জব হয় তাত ডেলিভাৰী কৰিব লাগে বেলেগ কাম তাত একো নাথাকে তেনেকুৱা নহয় ফ্লিপকাৰ্টত সম্পূৰ্ণ এটা এখন ডিষ্ট্ৰিক্টত এটা অফিচ থাকে এটা ঠাইত এটা অফিচ থাকে সেই অফিচত বিভিন্ন মানুহৰ প্ৰয়োজন আমাৰ চৰকাৰী কাৰ্যালয়ত চৰকাৰী অফিচত যেনেদৰে মানুহৰ প্ৰয়োজন এটা চকীদাৰৰ পৰা আৰম্ভ কৰি অফিচাৰলৈকে সিকিউৰিটি গাৰ্ডলৈকে সিকিউৰিটি অফিচাৰলৈকে কম্পিউটাৰত কাম কৰা মানুহলৈকে পেকেজিং কৰা মানুহলৈকে একদম ডেলিভাৰী কৰা মানুহলৈকে সম্পূৰ্ণ এটা প্ৰচেছিঙত থাকে সেই অফিচটো গতিকে সেই অফিচত বিভিন্ন ধৰণৰ পদ খালী হয় আৰু সেই পদখিনি পূৰণ কৰিবৰ বাবে ফ্লিপকাৰ্টৰ ফালৰ পৰা এই ৪০০০ মোটামুটি ৫০০০ পদ আপোনালোকৰ বাবে মুকলি কৰি দিছে 10 পাছে এপ্লাই কৰিব পাৰিব 12 পাছে পাৰিব গ্ৰেজুৱেটে পাৰিব তাতকৈও যদি ওপৰত আপোনালোকৰ কোৱালিফিকেশ্যন আছে আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ চিন্তা নাই গতিকে এইটো ভুল ধাৰণা কেতিয়াও নাৰাখিব যে ফ্লিপকাৰ্টত কাম কৰিলে কেৱল ডেলিভাৰী কৰিব লাগিব আমাজনত মানে মেছোত কাম কৰিলে কেৱল ডেলিভাৰী কৰিব লাগিব সেইটো আপোনালোকে কেতিয়াও নেভাবিব ঠিক আছে তো তাত বিভিন্ন ধৰণৰ কাম থাকে মেল ফিমেল সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে এপ্লিকেশ্যন ফিজ নাই সুন্দৰকৈ আপোনালোকে এপ্লাই কৰি ল'ব ভুল ধাৰণাটা হয়তো আপোনালোকৰ এতিয়া নোহোৱা হৈছে মনৰ পৰা এইটো আছিল প্ৰথম ৰিক্ৰুটমেণ্ট যদিহে আপুনি খুব সহজতে এপ্লাই কৰিব বিচাৰে ধুনীয়াকৈ আপোনালোকে নিজৰ ফোনতে এপ্লাই কৰিব লাগে মই আপোনালোকৰ ৱেবছাইটটো কৈ দিছোঁ এইটো মানে অফিচিয়েল ৱেবছাইটটো দ্বিতীয়টো আপোনাৰ ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী চাকৰি হয় সেইটো হৈছে আমাৰ ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা আৰআৰবিৰ ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এএলপি পোষ্ট এছিষ্টেণ্ট লোকো পাইলট এতিয়া এছিষ্টেণ্ট লোকো পাইলট বুলি কওঁতে হয়তো কিছুমানে হয়তো বেছিখিনিয়ে বুজিয়ে পায় মই বুজি নোপোৱা বুলি কোৱা নাই কিন্তু কিছুমানে হয়তো বুজি পোৱা নাই আমাৰ ট্ৰেইন চলোৱা যি ব্যক্তিজন থাকে ড্ৰাইভাৰ এজন থাকে তেওঁক লোকো পাইলট বুলি কোৱা হয় আৰু সেই এছিষ্টেণ্ট লোকো পাইলটৰ পদ মুকলি হৈছে
11,127টা বহুত পদ আপোনালোকক এটা পদ লাগে আপোনালোকে কিন্তু এপ্লাই নকৰাকৈ নাথাকিব যদিহে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এইজ আপোনালোকৰ মিলে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈ আছোঁ অকণমান বিস্তৰে starting date apply হোৱাৰ starting date ইয়াত উল্লেখ কৰিছে 15 মে 2026 15 মেৰ পৰা ইয়াত এপ্লাই ষ্টাৰ্ট হ'ব যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই কিন্তু কৰিব পাৰে আৰু এপ্লাই ক্লোজিং ডেট অৰ্থাৎ লাষ্ট ডেট 14 জুন 2026 সম্পূৰ্ণ এমাহ এপ্লাই চলিব বহুত টাইম ধুনীয়াকৈ এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক পঢ়া শুনাত লাগক ভালদৰে প্ৰিপাৰেশ্যন কৰক এদিন নহয় এদিন আপোনালোক সফল হ'ব পাৰিব এই ৰেলৱে ৰিক্ৰুটমেণ্টৰো ইয়াত ৱেবছাইট অফিচিয়েল ৱেবছাইট উল্লেখ কৰিছে indianrailway.gov.in বুলি যদি আপোনালোকে যিকোনো ব্ৰাউজাৰত চাৰ্চ কৰে তাত নটিফিকেশ্যন পাব কিমান ক'ত খালী হৈ আছে কিমান এছচিৰ বাবে কিমান পোষ্ট অবিচিৰ বাবে কিমান পোষ্ট পিডব্লিউবিডিৰ বাবে কিমান পোষ্ট আটাইখিনি বস্তু তাত আপোনালোকে ভালদৰে পাব এই মই কোৱা যদি ৱেবছাইটটোত যদি আপোনালোকে যায় এপ্লাই অনলাইন হ'ব অল ইণ্ডিয়াত ক'ত আপোনালোকৰ চৰকাৰী চাকৰি হয় ঠিক নাই মুঠতে গোটেই ভাৰতবৰ্ষখনৰ ভিতৰত আপোনালোকৰ পোষ্টিংটো হ'ব গতিকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাইটো কৰি ল'ব এজ বিচাৰিছে 18 পৰা 30 বছৰ উইথ আপোনালোকৰ ৰিলেক্সেশ্যন আছে অবিচিৰ বাবে 3 বছৰ এছচি এছটিৰ বাবে 5 বছৰ আৰু পিডব্লিউডিৰ বাবে 10 বছৰ আপোনালোকে 50 বছৰ 45 বছৰ আৰু 43 বছৰলৈ এপ্লাই কৰিব পাৰিব চৰকাৰী চাকৰিত যদি আপোনালোকৰ এজ নিমিলে অসম চৰকাৰৰ চাকৰিত যদি এজ নিমিলে ভাৰত চৰকাৰৰ চাকৰিত যদি আপোনালোকৰ মিলিব টেনশ্যন ল'ব নালাগে ধুনীয়াকৈ আপোনালোকে এপ্লাইটো কৰি ল'ব নেক্সট আৰু বৰ বিশেষ একো নাই কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যনত এটা অকণমান প্ৰব্লেম আছে ইয়াত কেৱল 10 পাছ বিচাৰিছে সেইটো সঁচা কথা কিন্তু লগত আপোনালোকৰ ITI থাকিব লাগিব উইথ ইঞ্জিনিয়াৰিং আপোনালোকৰ কোৰ্চ থাকিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন মই আপোনালোক স্ক্ৰীনত লগাই দিছোঁ আপোনালোকে নিজে চাই ল'ব সেই এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনাৰ আছে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে নেক্সট এপ্লিকেশ্যন ফিজ অকণমান বেছি বাৰু বৰ বেছি নহয় কিন্তু RRB গ্ৰুপ ডি ৰেলৱে বিভাগৰ গ্ৰুপ ডিৰ যিমানখিনি পদ আছে সেই পদখিনি আপুনি এপ্লাই কৰাৰ পিছত যেতিয়া পৰীক্ষাটো দিব তাৰ নেক্সটত 500 টকা আপুনি কাটিব লাগে জেনেৰেল আৰু OBC খিনিয়ে 100 টকা তেওঁলোকে ৰাখে পৰীক্ষাটো দিয়াৰ পিছত 400 টকা ৰিফাণ্ড কৰি দিয়ে তেওঁলোকে গ্ৰুপ ডিৰ ফালৰ পৰা কিন্তু আপোনালোকৰ যিটো ALP লোকো পাইলটৰ যি ইণ্টাৰভিউ সেই ইণ্টাৰভিউ দিয়াৰ পিছত ৰিফাণ্ড কৰে নে নকৰে সেইটো এইটো উল্লেখ নাই কৰিবও পাৰে নকৰিবও পাৰে তো মোৰ বিশ্বাস নকৰে কৰিব ৰিফাণ্ড যদি হ'লে হয় তাত উল্লেখ থাকিলে হয় ঠিক আছে তো OBC আপোনাৰ জেনেৰেল এইখিনিয়ে প্ৰভাইড কৰিব তেওঁলোকক দিব লাগিব 500 টকা SC ST দিব লাগিব 250 টকা ফিমেল আৰু ট্ৰান্সজেন্ডাৰখিনিয়ে দিব লাগিব 250 টকা অৰ্থাৎ 250 টকা ঠিক আছে ইমানখিনি বেলেঞ্চ বৰ বিশেষ নহয় বাৰু সিলেকশ্যন প্ৰচেছত ইয়াত 4টামান প্ৰচেছ থাকে এটা হৈছে CBT1 CBT1 টো আপোনালোকৰ কোৱালিফাইং হয় এটা পাৰ্চেন্টেজ ধৰি দিব সেই 100 ৰ ভিতৰত যদি সিমানখিনি পাৰ্চেন্টেজ আপুনি উঠাব পাৰে কোৱালিফাই হ'ব আৰু কোৱালিফাই হ'লে দ্বিতীয়খন পেপাৰৰ বাবে আপুনি পৰীক্ষা দিবলৈ যাব পাব আৰু দ্বিতীয়খন পেপাৰ হৈছে মেইন পেপাৰ সেইখন যদি আপোনালোকে পাছ কৰে তাৰ ভিত্তিত মেৰিট আপোনালোকৰ পাব তাৰ ভিত্তিত কাট অফ আপোনালোকৰ যাব যদি দ্বিতীয়খনো কোৱালিফাইড হয় আপোনালোকৰ কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট হ'ব নেক্সট সাইকো হ'ব আৰু মাৰ্কছ এড হ'ব তাৰপিছত বেলেগ আৰু একো নাথাকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব DV বুলি উল্লেখ আছে ইয়াত নেক্সট মেডিকেল টেষ্ট এটা হ'ব সৰুকৈ ইমান চিন্তা কৰিবলগীয়া একো নাই বাকীখিনি যদি ক্লিয়াৰ কৰিছে মেডিকেল আপোনালোকৰ ক্লিয়াৰ হ'ব ইমান ভয় কৰিবলগীয়া একো নাই তাৰপিছত ফাইনেল মেৰিট লিষ্ট ইমানেই আছিল চাকৰিৰ খবৰ দুটা যদি আপুনি প্ৰাইভেটটো কৰিম বুলি ভাবিছে তেনেহ'লে তাত এপ্লাই কৰিব পাৰে যদি আপুনি যোগ্য হয় নেক্সট যদি ALP যদি এছিষ্টেণ্ট লোকো পাইলটত যদি আপুনি এপ্লাই কৰিব বিচাৰে যদি আপুনি যোগ্য এডুকেশ্যন কোৱালিফিকেশ্যন আছে তাতো আপুনি এপ্লাই কৰিব পাৰে তো এনেধৰণৰ খবৰসমূহ পাবলৈ বা আপডেটসমূহ পাবলৈ আমাৰ চেনেলৰ লগত আপোনালোক জড়িত হৈ থাকিব লাগিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব লাগিব আৰু মই আগতেও কৈছোঁ কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান এজ কিমান সেই বস্তুটো জনালে আমি আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ'সমূহ বনাবলৈ সহায় পাওঁ বা সেইটো আপোনালোকক জনাবলৈ পাওঁ তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ জয়